নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট এডুকেশ্যনলৈ। মই যে আপোনাৰ মাজত লৈছোঁ ক্লাছ 10ৰ অসমীয়াৰ লেছন 5ৰ শেষৰ পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত 4টা পাৰ্ট যদি চোৱা নাচাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোৱে এনেকুৱা ভিডিঅ' পাই থাকে। অতিৰিক্ত কুৱেশ্যন এনচাৰ ক হৰেকৃষ্ণ ডেকাই কিমান চনত জন্মগ্ৰহণ কৰিছিল? উত্তৰ হৰেকৃষ্ণ ডেকাই 1943 চনত জন্মগ্ৰহণ কৰিছিল। খ নম্বৰ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ হৰেকৃষ্ণ ডেকাৰ 1 নম্বৰ উপন্যাসখনৰ নাম হ'ল আগন্তুক। গ নম্বৰ হৰেকৃষ্ণ ডেকাৰ কোনখন কাকতৰ সম্পাদক আছিল? উত্তৰ হৰেকৃষ্ণ ডেকা দা চেনিটেনিয়েল নামৰ কাকতখনৰ সম্পাদক আছিল। ঘ নম্বৰ হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ হৰেকৃষ্ণ ডেকাই 1987 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ঙ নম্বৰ হৰেকৃষ্ণ ডেকাই কিমান চনত অসম উপত্যকা বঁটা লাভ কৰিছিল? উত্তৰ হৰেকৃষ্ণ ডেকাই 2010 চনত অসম উপত্যকা বঁটা লাভ কৰিছিল। 55 নম্বৰ কবিয়ে 25 বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল? উত্তৰ কবিয়ে 25 বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু স্নুজ্জ আছিল। 23 নম্বৰ কবিতাটোত মতে 7 মহলীয়া ঘৰটোৰ ওচৰে পাঁজৰে কি আছিল? উত্তৰ কবিতাটোৰ মতে 7 মহলীয়া ঘৰটোৰ ওচৰে পাঁজৰে কেইবাটাও অট্টালিকা আছিল। জ নম্বৰ মানুহজনে কবিক কি বিচাৰি অহাৰ কথা সুধিছিল? উত্তৰ মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহাৰ কথা সুধিছিল। বাক্য ভাড়াঘৰ বিচাৰি আহিছা তই কুবেৰৰ মহলাত, ক'ত পাবা আৰু পালেও কি শান্তিত থাকিবা ইয়াত? উত্তৰ প্ৰশংসা উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে বৰ্তমান সময়ত মানুহে বাস কৰা ঘৰবোৰ ডাঙৰ হৈ পৰিলেও মানুহৰ মনবোৰ যেন দিনে দিনে ঠেক হৈ পৰিছে আৰু মানৱীয় গুণ তথা শান্তিবোৰ যে নাইকিয়া হৈ গৈছে তাকে কৈছে। বাক্য সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক সামাজিক পৰিৱেশ আদিও সলনি হয়। কবিয়ে ভাড়াঘৰ বিচাৰি যোৱা মানুহ বুলি ভাবি 7 মহলীয়া ঘৰটোত থকা বৃদ্ধ মানুহজনে সুধিছিল। লগতে মানুহজনে কবিক কৈছিল যে কুবেৰৰ মহলত ভাড়াঘৰ পোৱাৰ সম্ভাৱনা কম আৰু যদি পায় তাত শান্তিত থাকিব নোৱাৰি। কবিক মানুহজনে ভাড়াঘৰ নাই বুলি কৈছে আৰু তাত থকা মানুহবোৰৰ মনৰ কথাও কৈছে। ঘৰবোৰ যিমান ডাঙৰ বা বিশাল হ'লেও তাত থকা মানুহবোৰৰ মনবোৰ ঠেক বুলি কৈছিল। যিদৰে কৃপণৰ ধন কোনো কামত নাহে তেনেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো একো মূল্য নাই বুলি কবিয়ে কৈছে। 7 মহলীয়া ঘৰটোত বাস কৰা লোকসকলে কেৱল ধন সোণ উপাৰ্জন কৰি জখৰ দৰে ৰাখিবহে জানে। কাৰোবাৰ বিপদত সহায় কৰিবলৈ বা কোনোবা মৰিলেও দাহ কৰিবলৈ এটকা দিবলৈ তেওঁলোকৰ নাহে। গতিকে যি সমাজত স্বাৰ্থপৰ মানুহ বাস কৰে আৰু যি নিজে প্ৰকৃত সুখৰ পৰা বঞ্চিত তেনে স্থানৰ মানুহে শান্তিত থাকিব নোৱাৰে বুলি ক'ব বিচাৰিছে। আজিৰ বৰ্তত ইমানখিনি আছিল। ইয়াৰ পিছত মই নেক্সট লেছনৰ কুৱেশ্যন তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰি মই এটা সমাপ্ত কৰিছোঁ। নমস্কাৰ।